নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এক্সাম এছপাৰেণ্ট আছাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টিত আমি আছাম পুলিচ SI এক্সামৰ কাৰণে প্ৰয়োজনীয় কেইটামান ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ যিটো পাৰ্ট আছে তাক আমি তিনিটা ছেকশ্যনত পঢ়িব লাগিব এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল এণ্ড মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইয়াৰে আজিৰ ভিডিঅ'টিত আমি প্ৰথম ভাগটো যিটো এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী তাৰ ওপৰত আলোচনা কৰিম তেন্তে আহকচোন আমি বেছি দেৰি নকৰি ভিডিঅ'টিলৈ আগবাঢ়োঁ ইয়াত প্ৰথম কুৱেশ্যনটোত সুধিছে হু ৰোড দি ফেমাছ বুক ইণ্ডিকা নামৰ যিখন বিখ্যাত কিতাপ আছিল এইখন কোনে লিখিছিলে চ' এইখিনিতে আপোনালোকক এটা কথা কৈ লওঁ এই যিখিনি কুৱেশ্যন আনচাৰ ইয়াত প্ৰভাইড কৰা হৈছে এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হয় এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী ছেকশ্যনৰ পৰা কিয়নো এই এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহেই আন কম্পিটিটিভ এক্সামবোৰতো আহে লাইক APSC যিবোৰ কণ্ডাক্ট কৰে সেইবোৰত আৰু আন গভমেণ্ট জবৰ কাৰণে যিসমূহ কম্পিটিটিভ এক্সাম হয় এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহেই আহে গতিকে পাৰিলে আপোনালোকে কুৱেশ্যন আনচাৰখিনি কপি কৰি ল'ব বহীত তেতিয়া পিছত পঢ়িবলৈ সুবিধা হ'ব তেন্তে আহকচোন আমি আকৌ প্ৰশ্ন উত্তৰলৈ আগবাঢ়োঁ ইয়াত আমি গম পালোঁ যে মেগাস্থেনিছ নামৰ যিজন লোক আছিল তেখেতে ইণ্ডিকা নামৰ কিতাপখন লিখিছিল নেক্সট কুৱেশ্যন হু ৰোড দি পপুলাৰ বুক অৰ্থশাস্ত্ৰই এখন ইম্পৰ্টেণ্ট কিতাপ হয় অৰ্থশাস্ত্ৰ স্কুলত আপোনালোকে নিশ্চয় এইখনৰ বিষয়ে পঢ়িছিলে আৰু বহুতেই হয়তো ইয়াৰ আনচাৰটো জানেও চাণক্য কৌটিল্য বিষ্ণুগুপ্ত অ'কে এই অৰ্থশাস্ত্ৰ নামৰ যিখন কিতাপ আছিল এই কিতাপখন লিখিছিল চাণক্যই ইয়াত মই তেখেতৰ তিনিটা নাম উল্লেখ কৰিছোঁ কাৰণ তেখেতক কৌটিল্য বুলিও জনা যায় আৰু বিষ্ণুগুপ্ত বুলিও জনা যায় আগতে মোক এগৰাকী ছাবস্ক্ৰাইবাৰে এই আনচাৰটোত চাণক্য বুলি দিওঁতে তেখেতে মোক কমেণ্ট কৰিছিলে যে মেম এইটো চাণক্য নহয় কৌটিল্যহে হয় চ' মই তিনিটা নামেই ইয়াত উল্লেখ কৰি দিছোঁ চাণক্য বুলিও তেখেতক কয় কৌটিল্য আৰু বিষ্ণুগুপ্তও হৈছে তেখেতৰ নাম ঠিক আছে গতিকে অৰ্থশাস্ত্ৰ কোনে লিখিছিল বুলি ক'লে আমি টিক কৰিব লাগিব চাণক্যত নেক্সট কুৱেশ্যন হুইচ ইজ অল্ডেষ্ট বেদা অ'কে আমাৰ বেদ চাৰিখন হয় তাৰ ভিতৰত সকলোতকৈ পুৰণি বেদখনৰ নাম কি আহি থকা কুৱেশ্যন এটা চ' ইয়াৰ আনচাৰটো হৈছে ঋগবেদা অ'কে চ' ঋগবেদখন হৈছে আমাৰ সকলোতকৈ পুৰণি বেদ বেদা ইজ হোৱাট কাইণ্ড অফ টেক্সট গতিকে যিসমূহ বেদ আছিলে বেদসমূহ কেনেকুৱা ধৰণৰ টেক্সট হয় সেইটো সুধিছে আৰু ইয়াৰ আনচাৰটো হৈছে শ্ৰুতি টেক্সট অ'কে চ' বেদসমূহ কেনেকৈ বাগৰি আহিছিল যে শ্ৰুতি তাৰমানে মানুহৰ মুখত শুনি শুনি প্ৰচলিত হৈছিল গতিকে বেদক আমি শ্ৰুতি টেক্সট বুলি কওঁ স্মৃতি আৰু শ্ৰুতি বুলি দুটা টেক্সট আছে স্মৃতিসমূহ মনত ৰাখি আগবাঢ়ে আৰু শ্ৰুতিসমূহ মুখে মুখে বাগৰি আহে ঠিক আছে নিশ্চয় বুজি পালে এইখিনি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ 6 গ্ৰেনাৰিজ অফ ৱেৰ ফাউণ্ড ইন গতিকে 6টা যিটি ভঁৰাল আমি পাইছিলোঁ গ্ৰেনাৰিজ অফ ক'ত পোৱা হৈছিল বুলি সুধিছে আৰু ইয়াৰ আনচাৰটো হৈছে হৰপ্পা চ' হৰপ্পা আৰু মহেঞ্জোদাৰোৰ বিষয়ে আপোনালোকে নিশ্চয় পাইছে আগতে এই ছেকশ্যনটোৰ পৰা কুৱেশ্যন আহে ইয়াত চ' সেইকাৰণে সেই প্ৰশ্নটোৱে সুধিছে হৰপ্পা লগত ৰিলেটেড যে 6 গ্ৰেনাৰিজ অফ ক'ত পাইছিলে আৰু আনচাৰ হৈছে হৰপ্পা নেক্সট কুৱেশ্যন ঋগবেদিক টাৰ্মছ অফ হেড অফ দি ভিলেজ ৱাজ এখন গাঁৱৰ যিজন প্ৰধান আছিলে বা গাঁৱৰ যিজন মুখীয়া বুলি ক'ব পাৰি তেখেতক ঋগবেদিক টাৰ্মত কি বুলি কোৱা হৈছিলে আনচাৰটো হৈছে গ্ৰামিণী ইম্পৰ্টেণ্ট হয় এই কথাটো আনচাৰটো মনত ৰাখি ল'ব আপোনালোকে গ্ৰামিণী বুলি তেখেতক কোৱা হৈছিল হেড অফ দি ভিলেজক নেক্সট কুৱেশ্যন হৰপ্পা ৱাজ ছিটুৱেটেড নিয়েৰ হুইচ ৰিভাৰ হৰপ্পা কোনখন নদীৰ কাষত অৱস্থিত আনচাৰটো হৈছে ৰবি নামৰ যিখন ৰিভাৰ আছিলে সেই ৰিভাৰখনৰ কাষত হৰপ্পা অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন হু এক্সকাভেটেড হৰপ্পান চাইটটো কোনে প্ৰথমে এক্সকাভেট কৰিছিল বা চিনাক্ত কৰি উলিয়াইছিলে আনচাৰ হৈছে দয়াৰাম চাহানী এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হয় কাৰণ হৰপ্পা আৰু মহেঞ্জোদাৰো চাইটকেইটা কিমান চনত আৰু কোনে এক্সকাভেট কৰিছিল এই কুৱেশ্যনকেইটা আহি থাকে এক্সামবোৰত গতিকে মনত ৰাখিব আৰু আপোনালোকে ভালকৈ পঢ়ি যাব এইখিনি চ' হু এক্সকাভেটেড হৰপ্পান চাইট বুলি ক'লে আনচাৰটো হ'ব দয়াৰাম চাহানী নেক্সট কুৱেশ্যন লাৰ্জেষ্ট ইণ্ডাছ ভেলী চাইট ৱাজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সকলোতকৈ ডাঙৰ চাইটটো বা ঠাইখিনি কোনখিনি আছিলে আনচাৰ হৈছে ৰাখিগড়হি নেক্সট কুৱেশ্যন হোৱাট ইজ দি নেম অফ উপবেদা ৰিলেটেড টু সামবেদৰ লগত জড়িত উপবেদখনৰ নাম কি আৰু আনচাৰটো হৈছে গন্ধৰ্ব বেদা অ'কে সামবেদৰ উপবেদখনৰ নাম হৈছে গন্ধৰ্ব বেদা
চ' মই আৰু এটা কথা কওঁ এইখিনিতে, এনেকুৱা ধৰণৰ বেড আৰু উপবেড ৰিলেটেড এটা কুৱেশ্যন মই আগতে দিওঁতে মোক এগৰাকী ছাবস্ক্ৰাইবাৰে কৈছিলে যে আমিতো বেড 4খন বুলিয়ে পাইছিলোঁ, উপবেড আকৌ কি? গতিকে আপোনালোকৰ কাৰণে কওঁ যে প্ৰতিখন বেডৰে একোখনকৈ উপবেড আছে আৰু এই উপবেডসমূহৰ ওপৰতো কুৱেশ্যন আহে আমাৰ। চ' আপোনালোকে উপবেড কেইখনো ভালকৈ চাই যাব, ইম্পৰ্টেণ্ট হয়। চ' আমি গম পালোঁ যে সাম বেডৰ উপবেডখনৰ নাম হৈছে গন্ধৰ্ব বেড। নেক্সট কুৱেশ্যন, অল্ডেষ্ট পৌৰাণিক টেক্সট ৱাজ, সকলোতকৈ পুৰণা পৌৰাণিক টেক্সট বা পৌৰাণিক লিখা কোনখন? আনচাৰ হৈছে মৎস্য পুৰাণ। মৎস্য পুৰাণখন হৈছে অল্ডেষ্ট পৌৰাণিক টেক্সট, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুৱেন ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড, ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। বুদ্ধিষ্ট কাউন্সিল কেতিয়া প্ৰথমে হৈছিলে, কেতিয়া হৈছিলে বুলি সুধিছে, কিমান চনত? আনচাৰটো হৈছে 483 BC-ত। 483 BC-ত বুদ্ধিষ্ট কাউন্সিল হৈছিলে, ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল। আৰু ক'ত হৈছিলে, কাৰ পেট্ৰনেজত হৈছিলে, এইখিনি আপোনালোকে ভালকৈ চাব। নেক্সট কুৱেশ্যন, লটাছ এণ্ড বুল শ্ব'জ হুইচ ফেজ অফ বুদ্ধাছ লাইফ, লটাছ আৰু বুল মানে পদুম ফুল আৰু ষাঁড় গৰুৱে বুদ্ধদেৱৰ জীৱনৰ কোনটো ফেজক বুজায়? আনচাৰ হৈছে বাৰ্থ। বুদ্ধদেৱৰ জীৱনৰ প্ৰতিটো ফেজকে এটা এটা চিম্বলেৰে ইণ্ডিকেট কৰা হয়, আপোনালোকে বাকীখিনি চাই ল'ব। কিন্তু লটাছ আৰু বুলে কি বুজায়? তেওঁৰ জন্মটো বুজায়, ঠিক আছে। চ' নেক্সট কুৱেশ্যন, হু ৰোড দি বুক মুদ্ৰা ৰাক্ষসা, ইম্পৰ্টেণ্ট হয়। আৰু মুদ্ৰা ৰাক্ষসা লিখিছিলে বিশাখা দত্তই। বুকছ এণ্ড আথৰ্ছৰ ওপৰত চব এক্সামতে কুৱেশ্যন আহে, যিটো APSC JEE এক্সাম আছে তাৰ চিলেবাছতো আছে আৰু SI এক্সামতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। বুকছ এণ্ড আথৰ্ছ, কোনখন কিতাপ কোনে লিখিছিল? চ' এনচিয়েণ্টৰ পিনৰ পৰা চাব গ'লে আমি অলৰেডি পালোঁ অৰ্থশাস্ত্ৰ কোনে লিখিছিল বা ইণ্ডিকা কোনে লিখিছিল। এতিয়া আমি আৰু এখন পালোঁ, ডেট ইজ মুদ্ৰা ৰাক্ষসা, আৰু এইখন লিখিছিলে বিশাখা দত্ত নামৰ লোকজনে। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড মৌৰ্যান এম্পায়াৰ, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? আনচাৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। আৰু এই চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা বনোৱাত কাৰ হাত আছিলে? আনচাৰটো হৈছে চাণক্য, যিটো আমি অলৰেডি পালোঁ এটা কুৱেশ্যনত। গতিকে চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা বনোৱাত বহুত হাত আছিল চাণক্যৰ। এটা ষ্টৰী আছে ইয়াৰ লগত ৰিলেটেড, আপোনালোকে পিছত পঢ়িলে ভালকৈ ইয়াৰ ওপৰত নিশ্চয় পাব। এটা ইণ্টাৰেষ্টিং কাহিনী আছিলে, কেনেকৈনো চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা বনাইছিলে। আপোনালোকে যদি ভালকৈ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ে তেন্তে নিশ্চয় জানিব পাৰিব তাৰ বিষয়ে। চ' মনত ৰাখিব যে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, এলেকজেণ্ডাৰ এটেক ডিউৰিং ডেছ ৰেইন, এলেকজেণ্ডাৰ নামৰ যিজন বাহিৰৰ ইনভেডাৰ আছিলে তেখেতে কিমান চনত আক্ৰমণ কৰিছিল, কাৰ শাসনকালত আক্ৰমণ কৰিছিলে? চ' ইয়াত সুধিছে যে কাৰ শাসনকালত আলেকজেণ্ডাৰে আক্ৰমণ কৰিছিলে? আনচাৰটো হৈছে ধননন্দা। তেখেত আছিলে নন্দা ডাইনেষ্টিৰ, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ এজন ইম্পৰ্টেণ্ট ৰজা হয় নন্দা ডাইনেষ্টিৰ পিনৰ পৰা ধননন্দা। তেখেতৰ যিটো ৰাজত্ব কাল আছিল তেতিয়া আলেকজেণ্ডাৰে আক্ৰমণ কৰিছিলে। নেক্সট প্ৰশ্ন, হু কাট দি বুদ্ধিষ্ট ট্ৰী, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আনচাৰটো হৈছে শশাংক। আপোনালোকে যদি আমাৰ আছাম হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন আনচাৰসমূহ চাইছে তাতো নিশ্চয় শশাংকৰ বিষয়ে পাইছে। চ' বুদ্ধিষ্ট ট্ৰী, বুদ্ধদেৱৰ যিজোপা গছ আছিলে য'ত তেখেতে জ্ঞান পাইছিলে, সেই গছজোপা কোনে কাটিছিল? শশাংকই কাটিছিল। তেখেত ক'ৰ ৰজা আছিল? গৌড়ৰ ৰজা। যেতিয়া আমি আছাম হিষ্ট্ৰী পঢ়িছিলোঁ, আছাম হিষ্ট্ৰীৰ কুৱেশ্যন আনচাৰখিনি চাইছিলোঁ, তেতিয়া নিশ্চয় ইয়াৰ ওপৰতো আমি পাইছিলোঁ। গতিকে আছাম পুলিচ SIৰ কাৰণে প্ৰয়োজনীয় এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী এইখিনি কুৱেশ্যন আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিলোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই সুবিধাখিনি ল'ব পাৰে। আৰু লগতে যদি ভিডিঅ'টিলৈ নতুনকৈ আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব। আৰু লগতে ভিডিঅ'টি চাইনো কেনেকুৱা পালে তাৰ ওপৰত কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। থেংক ইউ ছ' মাছ।